নমস্কাৰ, মই অদীপ কলিতাই সকলোকে স্বাগতম জনাইছোঁ আমাৰ সৃজন শিক্ষালয়ৰ ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ যি পুনৰ আলোচনা আছে তাৰ আমাৰ তৃতীয়টো খণ্ড লৈ আহিছোঁ মই তোমালোকৰ মাজলৈ, য'ত আমি আলোচনা কৰিম সূচক আৰু ঘাতৰ বিষয়ে। আহা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াত প্ৰথম অনুশীলনীত যোৱাৰ আগতে আমি সূচক আৰু ঘাতৰ বিষয়ে কিছু আগতে তোমালোকে পাইছা ইয়াৰ বিষয়ে, তথাপিতো অলপমান আমি ইয়াত আলোচনা কৰি লওঁ। চোৱা, যেতিয়া আমি ইয়াত এনেকে এটা লিখো ন, চ' যেতিয়া এইটো লিখো এইটোক কয় সূচক বুলি কয়। কি বুলি কয়? সূচক হয়। আৰু এইটোক কয় ভূমি। ওকে, আৰু এই গোটেইটোক সূচকীয় ৰূপ বুলিও কয়, আৰু এইটোকে কয় তোমালোকৰ ঘাত বুলি কয়। ঘাত মানে পাৱাৰ, মানে যিটো হ'ব। এতিয়া আমাৰ বহুতৰে কনফিউজন হয়, ওপৰত থকা যিটো সূচক আছে সেইটোকে ঘাতো কোৱা যায়, ঠিক আছে। আৰু কিছুমান কিতাপত সেনেকেও আছে। গতিকে এতিয়া শুনিবা, সাপোজ ধৰা 2 to the power 3, এইটোৰ অৰ্থ হৈছে 2 পূৰণ 2 পূৰণ 2। ওকে, মানে সূচক মানে হৈছে যে ভূমিটো কিমান বাৰ বা একে সংখ্যাটো কিমান বাৰ পূৰণ হৈছে সেইটোক বুজোৱাৰ কাৰণে। আৰু পাৱাৰ মানে হৈছে কি, যে তোমাৰ যিটো সূচকীয় ৰূপ আছে, সূচক আছে, সেইটোৰ ভেলু কিমান, এইটো এই গোটেই ৰিজাল্টখিনিকে কি বুলি কয়, মানে ইয়াৰ ঘাত বুলি কয়, ঠিক আছে। ওকে, এতিয়া ইয়াৰ কাৰণে তোমালোকে কেইটামান সূত্ৰ পাইছিলা, এই সূত্ৰবিলাক তোমালোকে জানিব লাগিব। a to the power 0 equal 1, a to the power -1 equal 1 by a to the power -n equal 1 by a to the power n হয়। এইবিলাকৰ প্ৰমাণ ইতিমধ্যে তোমালোকে পাইছা ক্লাছ 9ত। যদি তোমালোকক লাগে তেতিয়াহ'লে আকৌ এটা ভিডিঅ'ত লৈ আহিম বাৰু, ঠিক আছে। এতিয়া নেক্সট a to the power m into a to the power n, তেতিয়াহ'লে কি হয়, a to the power m plus n হয়। হৰণৰ ক্ষেত্ৰত কি পাইছিলা তোমালোকে, যে a to the power m হৰণ a to the power n হ'লে পাৱাৰ দুটা মাইনাছ হয়, ঠিক আছে। নেক্সট a to the power m into b to the power m, যদি দুয়োটাৰ পাৱাৰ সেম থাকে তেতিয়া ইহঁতক কমন হিচাপে ৰাখি পাৱাৰটো ল'ব পাৰি। চ' ঠিক তেনেদৰে এইটো ডিভাইডতো ফলো হয়। যদি এনেকুৱা থাকে তেতিয়া আমি এনেকে লিখিব পাৰো, সেপাৰেট কৰি দিব পাৰো পাৱাৰ দুটা। তাৰপিছত আহো তোমাৰ, যেতিয়া নিগেটিভ তোমাৰ থাকে, ঠিক আছে, হয়। চ' নিগেটিভ থাকিলে বেছ দুটা, বেছটো মানে কি ৰেচিপ্ৰকেল হৈ যায়, উলটা হৈ যায়। ওকে, এইটো। তাৰপিছত থাকিল তোমাৰ এইটো বস্তু জানিব লাগে। এইবিলাক পাইছা ইতিমধ্যে, তথাপিতো লিখি দিছো বাৰু। তাৰপিছত তোমাৰ আৰু কি থাকিল, 1 2 3 4 5 6 7 8 9টা হৈয়ে গ'ল। হ'ব, 9টা দি দিছো আৰু। ওকে, এতিয়া আমি এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা, মই এইখিনি মুছি দিছো, ঠিক আছে। এতিয়া চোৱা, মান নিৰ্ণয় কৰিব দিছে। এইটোৰ মান কিমান দিছে, 11 কিউব দিয়া আছে, 11 কিউব। চ' 11 পূৰণ 11, এইটো 11 into 11, চ' কিমান হ'ব, এইটো পূৰণ ফলটো লিখিলে হ'ল 3 1 3 3 1, হয়। নেক্সট এইটোও পাৰিবা, 2 into কিমান 10 কিউব। 10 কিউব মানে কি, 10ৰ ওপৰত চোৱা, যেটা যিমানটা সংখ্যা থাকে সিমানটা 0 বহিব। চ' ইয়াত 3 আছে, চ' কেইটা হ'ব, 3টা 0, চ' এইটো কি হ'ব 2000। ওকে, নেক্সট এইটো চোৱা, অলপ আগতে এটা সূত্ৰ দিছিলো, যদি পাৱাৰটো নিগেটিভ থাকে, পাৱাৰটো পজিটিভ বনালে কি হয়, যিটো সংখ্যা থাকে সেইটো উলটি যায়। গতিকে এইটো কি হ'ব, একচুৱেলি 2টো তলত আছে 1টো ওপৰত আছে, গতিকে পাৱাৰটো পজিটিভ কৰিলে আমাৰ এইটো হৈ যাব। চ' এইটোৰ ভেলু কিমান, 32। নেক্সট এইটো চোৱা, প্ৰথমতে চোৱা, মাইনাছ থাকিলে তোমালোকে ভয় খাব লগা একো নাই, ঠিক আছে। মাইনাছত এটাই মনত ৰাখিবা, যে যদি পাৱাৰটো যিটো সূচক আছে সেই সূচকটো কি হয়, তোমাৰ যুগ্ম সংখ্যা হয়, তেতিয়াতো মাইনাছৰ কামেই নিদিয়ে। গতিকে টেনচনে নলবা, ইয়াত কি আছে 2 আছে, গতিকে ইয়াৰ মাইনাছটো নাথাকিবই, উঠি যাব।
এতিয়া চোৱা প্ৰথমতে ইয়াৰ পাৱাৰটো আমি পজিটিভ কৰি ললো, ঠিক আছে, হ'ব। গতিকে এইটো কিমান হ'ব এতিয়া? এইটো হৈ যাব 1/16, ঠিক আছে। এইখিনিলৈকে বুজি পাইছা? নেক্সট প্ৰশ্ন চাওঁ আমি। কি কৈছে? তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ হিচাপে লিখা, ঠিক আছে। ওকে, এতিয়া চোৱা কিমান কৈছে? 7 to 9। তোমাৰ মৌলিক উৎপাদক ভাঙা আমি ইতিমধ্যে শিকি আহিছো, তথাপিতো চোৱা কৰি চাওঁ আমি। এইটো 3ৰে যায় কেইবাৰ যাব? 3 2 6, 4 আৰু 3 বাৰ। আকৌ 3ৰে যায়, এইটো 81 হ'ল। আকৌ 3ৰে যায়, আকৌ যাব, আকৌ আকৌ, ঠিক আছে। এতিয়া এইটো মানে মই কি লিখিব পাৰো? 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ 3। সো ইয়াত 3 কিমান বাৰ ৰিপিট হৈছে সেইটো কি লৈ যাও? সূচকত লৈ যাও বা পাৱাৰত, ঘাতত লৈ যাও, ঠিক আছে। ওকে, ইয়াত 3 কেইটা আছে? 1 2 3 4 5 6। সো এইটো হ'ব 3 to the power 6। ঠিক তেনেদৰে এইটোক যদি ভাঙো আমি, কিমান আছে? 3125। 3125, এইটো 5ৰে যাব, 625, 5ৰে যাব, আকৌ 5ৰে আকৌ যাব, 25, 5ৰে যাব 5, আকৌ 5ৰে 1। সো ইয়াতো কিমান হ'ব তোমাৰ? 5 into 5 into 5 into 5 into 5, এটা হ'ল 5টা। সো 5 to the power 5। ওকে, এতিয়া চোৱা এইবিলাক তোমালোকে ভাঙি থাকোতে বহুত টাইম গুচি যাব। কেতিয়াবা আমি অলপ ছুটি নিয়ম ইউজ কৰিব লাগে। ছুটি নিয়ম কেনেকুৱা চোৱা, ইয়াত 0 আছে। কেইটা 0 আছে? 2টা 0। 2টা 0 মানে তোমালোকে জানি থৈ দিয়া, 2টা 0 মানে কিমান? 100 হয়। 100 মানে আকৌ কিমান? তোমাৰ কিমান হয়? 2 স্কোয়াৰ into 5 স্কোয়াৰ। ওকে, এতিয়া চোৱা তাৰ মানে এই 2টা 0ৰ পৰা এইটো আহিব। এতিয়া তুমি জাস্ট ভাঙিলে হ'ল কিমান? 36 টো। 36 মানে কিমান? 36 টো ভাঙিলে হ'ল তোমালোকে। 36 মানে কিমান হ'ব এতিয়া? 2ৰে 18, 2ৰে কিমান? 9, সো 3 3। ওকে, সো এইটো পালা 2 স্কোয়াৰ into 3 স্কোয়াৰ into 2 স্কোয়াৰ into 5 স্কোয়াৰ। এতিয়া 2ৰ পাৱাৰ চোৱা, ইয়াত 2ৰ পাৱাৰ হৈছে 2, ইয়াতো 2ৰ পাৱাৰ হৈছে 2। এতিয়া দুটা যদি সেম বেছৰ থাকে তেতিয়া কি হয়? পাৱাৰ দুটা যোগ কৰি দিব লাগে। ইয়াত 2, ইয়াত 2, কিমান হ'ল? 4, আৰু এইটো 3 স্কোয়াৰ into 5 স্কোয়াৰ। ওকে, নেক্সট এইটো দুটা সংখ্যা আছে, সো এই দুটা ভাঙি ল'ব লাগে। এটা আছে কিমান? 108। 108ক তুমি যদি ভাঙা 5 বাৰ যাব, 4 বাৰ যাব, আকৌ 2ৰে 27, এইটো চিনাকি চিনাকি, 9ৰে 3, সরি 3ৰে 9, 3 বাৰ, 3ৰে 3, একবাৰ। সো এটা পাই গলো আমাৰ কিমান? 2 into 2 into 3 into 3 into 3। ওকে, হৈছে। নেক্সট আছে তোমাৰ 192। 192 2ৰে যাব তোমাৰ 9 বাৰ, 18 হ'ল, 1 গ'ল 6। ওকে, তাৰপিছত যাব তোমাৰ 2ৰে আকৌ যাব 48, 2ৰে আকৌ যাব 24, 2ৰে 12, 2ৰে 6, 2ৰে 3। ওকে, 2 কেইটা হ'ল? 1 2 3 4 5 6। সো 2 হ'ল 6টা, আকৌ 3টা 4টা 5টা, এইখিনি মই মুছি দিছো। 1 2 3 5টা 6টা আৰু 3 এটা। সো পাৱাৰ হিচাপে লিখিলে কিমান হ'ব? 1 2, ইয়াত 6টা 8টা, আৰু ইয়াত 3 হ'ল 3টা, তাতে এটা, সো 4টা। এইটোৱে হ'ল তোমাৰ মৌলিক উৎপাদকৰ ঘাতত লিখিব দিছে। সো এইটো ওকে। নেক্সট এতিয়া সৰল কৰিব দিছে। চোৱা সৰল কৰা। সৰল কৰাৰ কাৰণে চোৱা আমি যিবিলাক সূত্ৰ পাইছো সেইবিলাক ব্যৱহাৰ হ'ব। এইটোতে চোৱা, এইটো আমাৰ এইটো সূত্ৰৰ লগত মিলিছে নে চোৱাচোন। যে দুটাৰে কি সূচক মানে ঘাতটো একে আছে, গতিকে ঘাতটো একে থাকিলে কি হ'ব? এইটো হ'ব, হ'ব। গতিকে আমি এইটোকে এনেকে লিখিব পাৰো নে? মাইনাস থাকাৰ কাৰণে মই এইটো ব্ৰেকেটছ ইউজ কৰিছো। সো স্কোয়াৰ, ইহঁত দুটা পূৰণ হলে কিমান হ'ল? 15 স্কোয়াৰ মানে কিমান? 225। নেক্সট এইটোতো আৰু ইজিয়ে হৈ আছে।
এইটো কি কৰিব দিছে চোৱা ভিতৰত কিমান হ'ব এতিয়া 2 কিউব আৰু ইয়াৰ পাৱাৰ একো নাই মানে কিমান আছে 1 তাৰ মানে কিমান হ'ল 2 টু দি পাৱাৰ 4 হৈ গ'ল ইয়াত মানে ঠিক আছে দেখাই দিছো তোমালোকক 3 প্লাস 1 আৰু বাহিৰত এতিয়া পাৱাৰ আছে অলৰেডি সো 2 টু দি পাৱাৰ 4 ইনটু 4 এইটো কিমান হ'ল 16 ওকে তাৰ মানে চোৱা এইটো সূত্ৰটো দিয়া হোৱা নাই তোমালোকক যে পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়া পাৱাৰ দুটা কি হয় পূৰণ হয় মানে সূচক দুটা পূৰণ হৈ যায় তিনিটা থাকিলে তিনিটা পূৰণ হ'ব সো এইটো মনত ৰাখিবা তোমালোকে ওকে আৰু এইটো হৈছে কিতাপখনৰ আটাইতকৈ টান প্ৰশ্ন ঠিক আছে কি দিছে 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 সো যিমানে ডাঙৰ সংখ্যা নহওক যদি পাৱাৰটো 0 থাকে তেতিয়া ভ্যালু হৈ যায় কিমান 1 ইনটু 1 ইনটু 1 হৈ গ'ল সো এনসার হ'ব 1 ওকে এতিয়া চোৱা নেক্সটটো চোৱা ইয়াত চোৱা এই প্ৰশ্ন দুটাৰ ভূমিটো বেসটো প্ৰায় একে কিন্তু উলটা হৈ আছে ইয়াত 8টো ওপৰত আছে ইয়াত 8টো তলত আছে সো প্ৰথম আমি কি কৰিলো 8টোক ওপৰলৈ লৈ গলো 8টোক যদি ওপৰলৈ লৈ যাও তেতিয়া পাৱাৰটো কি হৈ যায় চেঞ্জ হৈ যায় হিয়াৰ চিনটো চেঞ্জ হৈ যায় সলনি হৈ যায় সো -7 আছিল ইয়াত +7 হৈ গ'ল আৰু এইটো আছে এইটো মিলি আছে ওকে এতিয়া চোৱা এইটো হৈ গ'ল a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n আৰ্হিত গতিকে কি হয় যদি বেস সেম থাকে তেতিয়া পাৱাৰ দুটা কি কৰিব লাগে যোগ কৰিব লাগে সো 7 প্লাস -4 হৈ গ'ল সো এইটো হৈ গ'ল a টু দি 8 টু দি পাৱাৰ কিমান হ'ব 3 হ'ব 8 টু দি পাৱাৰ 3 আৰু যদি এইটোৰ মান উলিওৱা এই কিউবটো 8এও পাব 5এও পাব তেতিয়া হ'ব 512 আৰু 125 ঠিক আছে এইখিনি নেক্সট চোৱা তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা আচ্ছা মানে যেটো সূচক আছে চোৱা কৰবাত সূচক কৈছে কৰবাত ঘাত কৈছে গতিকে একো নাই আমাৰ বহুত কিতাপত আগতেও কৈছো যে সূচক আৰু ঘাতটো দুটা একে হিচাপে ব্যৱহাৰ কৰে সো ইয়াত চোৱা ইয়াত কি আছে তোমাৰ -3 আছে সো -3 টো তুমি প্লাস যদি কৰিব লাগে তেতিয়া হলে কি হ'ব বুলি কৈছিলো মই মানে যেটো ভূমি আছে সেইটো উলটি যায় प्रतिक्रम হৈ যায় অসমীয়াত प्रतिक्रम ইংৰাজীত ৰেচিপ্ৰকেল হৈ যায় ঠিক আছে সো এইটো হ'ব এইটো ওকে নেক্সট এইটো কি আছে -7 বা এইটো হ'ব এইটোৱে হৈ গ'ল आंसर এইটো কি হ'ব তোমাৰ এইটো হ'ব 1 by -3 to the power 4 আৰু এইটো হৈ গ'ল উলটাই দিলে এইটো আৰু এইখিনিক যদি সৰল কৰা এতিয়া সৰল কৰিলে এইটো হ'ব 3 to the power 4 1 to the power 4 1 অক জিএফ নিদিয়া কি হ'ব 1 এ হ'ব আৰু এইটো 3 to the power 4 5 to the power 4 3 to the power 4 এনে ডাইৰেক্টলি কাটিব পাৰো কিন্তু সূচক যেহেতু ব্যৱহাৰ কৰি আছো চোৱা পাৱাৰ দুটা কি হ'ব ই গলে মাইনাস হৈ যাব পাৱাৰ সো 3 to the power 0 হ'ব সো হ'ব বাৰু ইয়াত এনেকে লিখি ঠিক আছে এইটোৱে হ'ল आंसर নেক্সট প্ৰশ্ন চোৱা তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখা আচ্ছা এতিয়া প্ৰামাণিক ৰূপনো কি এইটো প্ৰথমতে জানা যিকোনো সংখ্যাৰ এইটো নোট লিখিবা ইয়াৰ ওপৰত এমসিকিউ আহে যিকোনো সংখ্যাৰ প্ৰামাণিক বা মান্য ৰূপ प्रामाणिक বা মান্য রূপটো হল k into 10 to the power m যত k এর ভ্যালুটো কি হ'ব 1 মানে 1 ৰ সমান আৰু 1 তকৈ ডাঙৰ কিন্তু 10 কৰি সৰু হ'ব এই প্ৰশ্নটোৰ ওপৰত এমসিকিউ हुदे এতিয়া চোৱা তাৰ মানে তুমি যিকোনো এটা সংখ্যা ধৰি লও মই কলো 302 এইটুক যদি লিখা এইটো নরমাল সংখ্যা সাধাৰণ ৰূপত আছে ইয়াক প্ৰামাণিক ৰূপত লিখিব লাগিলে সদায় ইয়াৰ যেটো দশমিক আছে এটা অংকৰ পিছত ৰাখিব লাগে আৰু হেতু নন জিৰো হ'ব লাগে তাৰ মানে ইয়াত দশমিকটো দেখাই নাই তোমালোকে সো দশমিক নাই মানে ইয়াত আছে লাষ্টত আছে আৰু আনি কিনে ইয়াত দিব লাগে 3.02 ইনটু চোৱা
এতিয়া চোৱা দশমিক নাছিলে তুমি আনি কিনে আগত বহাই দিলা সো সংখ্যাটোৰ ভ্যালু কমি গল সো ভ্যালু কমিলে ইয়াক কি কৰিব লাগিব তুমি 10ৰ পাৱাৰেৰে ইনটু কৰিব লাগিব যে ঘৰ তুমি দশমিকটো আগুৱাই নিছা সিমানটা পাৱাৰ দিব লাগিব মানে সূচকত দিব লাগিব 10ৰ ওপৰত সো কেইটা নিছা ইয়াৰ পৰা এটা দুটা সো ইয়াত হ'ব 2 ক্লিয়াৰ হৈছে আৰু যদি দশমিকটো ধৰি লোৱা আগত আছে ক'ত আছে আগত আছে তেতিয়া কি হয় তোমাৰ এই দশমিকটো কৈছো কি আগত কি থাকিব লাগিব নন জিৰো এটা ডিজিট থাকিব লাগিব হেতু কি হল কি হলৈকে থাকিব পাৰিব 1ৰ পৰা 9ৰ ভিতৰত থাকিব পাৰিব 9 লৈকে থাকিব পাৰিব সো এই ইয়াৰ পৰা আমাৰ এই দশমিকটোৰ পৰা আমি ক'ত ইয়ালৈকে আনিব লাগিব ঠিক আছে গতিকে আমাৰ হ'ব কিমান 6.25 into 10 to the power 10 to the power আৰিটো আহিবই এতিয়া চোৱা আগৰ পৰা যদি দশমিক পিছফালে আনা পাৱাৰটো সদায় মাইনাসত যাব এইটো মনত ৰাখিবা গতিকে কেই ঘৰ আনিলা 1 2 3 সো ইয়াত -3 হ'ব ক্লিয়াৰ হৈছে এইখিনি সো এইখিনি আছিল প্ৰামাণিক ৰূপৰ ওপৰত এতিয়া চোৱা এইটুক লিখিব দিছে তোমালোকক প্ৰামাণিক ৰূপত যদি প্ৰামাণিক ৰূপত লিখা ইয়াতটো দশমিক দেখাই নাই সো দশমিকটো আছে ইয়াত সো ইয়াৰ পৰা ক'ত লৈ যাব লাগিব ইয়ালৈকে তাৰ মানে 3.43000 এইকেইটা লিখিলেও লিখিব পাৰা নিলিখিলেও কাম নাই মানে নিলিখিলেও কথা নাই কাম নাই কাৰণ ইয়াত পিছত আৰু বেলেগ যেহেতু নন জিৰো ডিজিট নাই গতিকে নিলিখিলেও কাম নাই ইনটু 10 টু দি পাৱাৰ চোৱা ইয়াত যেহেতু দশমিকটো আছিল ইয়াৰ পৰা কি ঘৰ নিচা এইটো চোৱা 1 2 3 4 5 6 সো ইয়াত হ'ব 10 টু দি পাৱাৰ 6 নেক্সট এইটো এতিয়া চোৱা দশমিক ইয়াত আছে গতিকে ইয়াৰ পৰা লৈ যাব লাগিল তুমি ইয়াৰ পৰা দশমিকটো ইয়াত নিব লাগিল 004 এতিয়া চোৱা যেহেতু 0 আছে কিন্তু পিছত আৰু এটা নন জিৰো ডিজিট আছে গতিকে তালৈকে লিখিবই লাগিব আমি সো 4 ইনটু 10 টু দি পাৱাৰ কিমান ঘৰ আগুৱাই আনিলো চোৱা 1 2 3 4 5 6 7 8 9 10 সো 10 টু দি পাৱাৰ 10 এইটো চোৱা এতিয়া এইটোত কি হ'ব দশমিকটো অলৰেডি আগত আছে আগৰ পৰা পিছলৈকে লৈ যাম এইটো হৈ যাব 1.5 ইনটু ইয়াৰ পৰা 1 2 3 4 5 6 7 সো 10 টু দি পাৱাৰ কিমান হ'ব -7 যেহেতু আগৰ পৰা নিছো গতিকে কি হ'ব মাইনাস হ'ব ঠিক তেনেদৰে এইটোত চোৱা ইয়াৰ পৰা লৈ যাম আমি ইয়ালৈকে সো 1.436 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 সো -5 ওকে ক্লিয়াৰ হৈ গ'ল এতিয়া চোৱা এইটোৰ ওপৰত এতিয়া বুজি পালানে যে কেৰ ভ্যালু কি হয় 1ৰ সমান হ'ব পাৰে বা 1ত কৰি ডাঙৰ হ'ব কিন্তু 10ত কৰি সৰু হ'ব তাৰ মানে ধৰা ইয়াতে কিমান আছে 7.004 হয় 7ত কৰি ডাঙৰ হয় ইয়াত কত তাৰ মানে 10ত কৰি ডাঙৰ নোপোৱা 1ৰ সমানৰ পৰা 9 মানে 10ৰ তললৈকে থাকিব ঠিক আছে দশমিক ক'ত থাকিব নেক্সট এইবাৰ চোৱা এইবাৰ কি দিয়া আছে স্ট্যান্ডার্ড ফর্মত দিয়া আছে মান্য ৰূপত দিয়া আছে তোমাক জেনারেল মানে আমাৰ নরমাল সংখ্যাত লিখিব দিছে এতিয়া এইটো কৰিবা কেনেকে চোৱা ইয়াত কথা হল পাৱাৰটো চাবা যদি পাৱাৰ পজিটিভ থাকে তেতিয়া হলে দশমিক যত আছে তাৰে পৰা রাইট সাইডে গুছি যাব ঠিক আছে রাইট সাইডলৈ গুছি যাব কিমান গজ যাব যিমান আছে তোমাৰ সেই ঘৰলৈকে কিন্তু ইয়াত চাবা এটা এই দশমিকটো ইয়াত আছে গতিকে ইয়াৰ পৰায়ে রাইট সাইডে যাব কিমান গজ যাব 9 ঘৰ যাব ইয়াত চোৱা এতিয়া অলৰেডি ইয়াত কেইটা সংখ্যা আছে 1 2 3 4টা আছে সংখ্যা না অংক আছে ইয়াত গতিকে হয় না সো 4টা আছে যেহেতু ইয়াৰ পৰা তুমি অলৰেডি 4 কমাই দিয়া কিমান থাকিল 5 তাৰ মানে এই সংখ্যাটোৰ পিছত তুমি আকৌ 5টা 0 বহাই দিয়া বেলেগ একো কৰিবই নালাগে হৈ গল ঠিক আছে ওকে নেক্সট এইটো ক্ষেত্ৰত চোৱা এইবাৰ মাইনাসৰ ক্ষেত্ৰত চোৱা যেহেতু দশমিকৰ আগত কি আছে এটা অংক আছে হয় এতিয়া মাইনাস আছে এই দশমিকটো মাইনাস থাকিলে এইবাৰ কি হৈ যাব ইফালে যাব বাওফালে গুছি যাব ঠিক আছে এতিয়া ইয়াতো যেহেতু দশমিকৰ আগত অলৰেডি এটা অংক আছে ইয়াৰ পৰা এটা কমাই দিয়া তাৰ মানে কিমান হল 5 সো আগফালে কেইটা 0 লাগিব 5টা 0 লাগিব কেইটা 5টা হয় 6টা দিয়া গল 5টা 0 লাগিব তাৰ পিছত সংখ্যাটো আহিব একদম সিম্পল টেনশন লব লগা নাই ভেৰি ইজি কৰিব পাৰিবা নেক্সট প্ৰশ্ন চোৱা
এইটোহে অলপ ভাল প্ৰশ্ন দিছে কি দিছে চোৱা এমৰ মান নিৰ্ণয় কৰিব দিছে য'ত দিয়াই আছে তোমাৰ 3 to the power minus 3 to the power m plus 1 into minus 3 to the power 3 equal minus 3 to the power 7 so এইটো চোৱা এইটো ডাইৰেক্ট কৰি আছে আমাৰ কি হয় কি a to the power m into a to the power n গতিকে পাৱাৰ দুটা কি হ'ব আমাৰ যোগ হ'ব আৰু এইফালেটো আছে বেচেৰা থাকক দিয়া so এইটো কিমান হ'ল minus 3 to the power m plus 4 equal 7 so এইখিনি বস্তুৱে ইয়াত কৰিছো মই এতিয়া চোৱা যদি দুটা মানে এটা সমীকৰণৰ কি হয় বেস দুটা সমান হয় রাইট আৰু লেফট সাইডৰ তেতিয়া হলে তোমাৰ কি হ'ব বেস দুটা আমি ক্যান্সেল কৰি দিব পাৰো সো গতিকে থাকিব কি ইয়াত m plus 4 আৰু ইয়াত থাকিব কি 7 গতিকে m equal কিমান হ'ব 7 minus 4 so m equal কিমান হ'ল 3 হ'ল so এইটো আনসাৰ ওকে নেক্সট প্ৰশ্ন চোৱা কি কৈছে এটা উদ্ভিদ কোষৰ আকাৰ ব্যাস দিয়াই আছে কিমান 0. কেইটা 0 4টা 0 হয় 1275 মিটাৰ ইয়াক কি কৰিছে মান্য ৰূপত লিখিব দিছে সো মান্য ৰূপ কি হ'ব তোমালোকে গমে পাইছা এই পইণ্টটো নি কিনে ইয়াত দিব লাগিব সো এইটো হ'ব 1.275 into 10 to the power চোৱা ইয়াৰ পৰা কেই ঘৰ নিছা হেইটো 1 2 3 4 5 সো এইটো কিমান হ'ব -5 কাৰণ আগৰ পৰা পিছলৈকে নিলে কি বুলি কৈছো মাইনাস ঠিক আছে এইটো মনত ৰাখিবা ওকে এইটো হৈ গল নেক্সট প্ৰশ্ন চোৱা কি কৈছে এটা থাকত মানে ধৰিলা এটা কিতাপৰ হে আছে মানে এনেকে সজাই থও ন এখনৰ ওপৰত এখন সো এখন কিতাপৰ এটা থাকত 20 মিলিমিটাৰ বেডৰ 5খন কিতাপ আছে কিমান 5খন কিতাপ আছে এখন কিতাপৰ থিকনেস যেটো বেড বুলি কয় অসমীয়াত থিকনেসটো হৈছে কিমান 20 mm সো 5খন কিতাপৰ বেড কিমান হ'ব হয় সো ধুনিয়া কৰি লিখিবা তোমালোকে যে দিয়া আছে হয় দিয়া আছে এখন কিতাপৰ বেড সমান কিমান 20 mm হয় এতেকে 5খন কিতাপৰ বেড সমান কিমান হ'ব 20 into 5 mm equal কিমান 100 mm হয় তাৰ পিছত কি কৈছে সেই কিতাপৰ ওপৰত আকৌ কেইখিলা মান কাগজ আছে পাত আছে ঠিক আছে কেইখিলা আছে 5 খিলা আছে আৰু সেই পাত কেইটাৰো হে দিয়া আছে তোমাক কিমান 0.016 আকৌ চোৱা আকৌ এখিলা কাগজৰ বেড সমান কিমান 0.016 mm ওকে সো এটাকে কেইখিলা আছে 5 খিলা কাগজৰ বেড সমান 0.016 into 5 to the power m সো এইটো হ'ব 0.08 mm 0 to দিব পাৰা দিলে নিদিলা না এটাকে মুঠ বেড কিমান হ'ব এটাকে মুঠ বেড কিমান হ'ব 100 plus 0.080 mm সো যোগ কৰিলে এইটো পাম 100.080 mm 0 টো লিখিলে লিখিবা নিলিখিলে নাই ওকে এইটো আজিৰ ভিডিওটোৰ অন্তিম কেইটা প্ৰশ্নলৈকে আগবাঢ়িছো আমি যিকেইটা আছে আমাৰ এমসিকিউ আছে সো কি দিছে তলৰ মানে কি চাৰিটা উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছিব দিছে মানে এমসিকিউ কৈছে ঠিক আছে এতিয়া চোৱা 3 to the power -3 ৰ মান হ'ব আমি গমে পাইছো যেতিয়া মাইনাস থাকে যদি পজিটিভ কৰা তোমাৰ কি হয় পাওয়ারটো কি হৈ যায় পাওয়ারটো পজিটিভ কৰিলে সংখ্যাটো কি হৈ যায় উল্টা হৈ যায় ৰেচিপ্ৰকেল হৈ যায় সো 1/3 ক'ত আছে চোৱা সো অপচন শুদ্ধ উত্তৰ হ'ব কি এইটো ঠিক আছে এইটো শুদ্ধ অপচন নেক্সট এইটো একে 2/3 হোল স্কয়ার 2/3 হোল স্কয়ার মান হ'ব এইটোৰ মান হ'ব কি হ'ব সো স্কয়ারটো 2 পাব 3 পাব আৰু যদি মাইনাস কৰি দিয়া 3 টো ওপৰত যাব এটা কোনটো মিলা চাই আছে চোৱা এইটো চোৱা
3 নম্বৰ প্ৰশ্নটোত চোৱা 3 নম্বৰ প্ৰশ্নটোত 3/2 আছে আৰু পাৱাৰটো কি কৰি দিছে মাইনাস কৰি দিছে সো উত্তৰ হ'ব এইটো নেক্সট আহা এইটো চোৱা 2 to the -2/3 whole to the power 4 সো এইটোৰ ক্ষেত্ৰত চোৱা মই যেহেতু কৈছো ভিতৰত মাইনাস থাকিলে টেনচনে নলবা যদি পাৱাৰটো কি হয় আমাৰ যুগ্ম সংখ্যা থাকে কাৰণ পজিটিভ হৈ যাব এতিয়া এইটোৰ ভ্যালু কি হ'ব মানে 2 to the power 4 হ'ব আৰু 3 to the power 4 হ'ব গতিকে आंसर কিমান হ'ব 2 to the power 4 মানে কিমান 16 আৰু 3 to the power 4 মানে 81 সো উত্তৰ কোনটো হ'ব এইটো হ'ব কাৰণ ধনাত্মক হৈ যাব ওকে নেগেটিভটো নাহে এইটো আৰু এই দুটাটো হ'বই নোৱাৰে ওকে নেক্সট চোৱা ডিট কৈছে কি 0.00064 ৰ প্ৰামাণিক ৰূপ সো সিম্পল হয় পইণ্টটো কি আছে আগত আছে পইণ্ট আগত থাকিলে পিছফালে যাব হয় এতিয়া চোৱা এই প্ৰথম দুটা অপচনত কি আছে সংখ্যাটো কিমান আছে 64 আৰু 64 সো ইয়াত দশমিকত নাই ইয়াত দুটাকটো ক্যান্সেল কৰি দিয়া এতিয়া 50-50 হৈ গল যে ইয়াৰে এটো বা এটো হ'ব এতিয়া চোৱা যেহেতু পইণ্টটো আগৰ পৰা কলৈকে আনিছো পিছলৈকে আনিছো সো পাৱাৰ 10ৰ পাৱাৰটো কি হৈ যাব মাইনাসত যাব গতিকে এইটো কি হ'ব आंसर অপচন ডি বাকি আর চাবই না লাগে নেক্সট চোৱা এইবাৰ ইয়াত চোৱা যে এইবাৰ কি দিয়া আছে তোমাক প্ৰামাণিক ৰূপত দিয়া আছে আমাৰ কিহত নিব লাগে সাধাৰণ ৰূপত নিব লাগে সো সাধাৰণ ৰূপত নিলে কৈছো যে যিমান পাৱাৰ থাকে তাত কৰি মানে এটা কম জিৰো থাকে তাৰ মানে ইয়াত কিমান আছে -5 আছে সো চাৰিটা যত জিৰো আছে দশমিকৰ পিছত সো হেইটোৱে হ'ব শুদ্ধ উত্তৰ গতিকে এইটো কিমান হ'ব এইটো অপচন 2 নম্বৰটো ঠিক আছে সো ইয়াতে আজিলৈকে এৰিছো নেক্সট আকৌ ভিডিওত আমি লগ পাম আমাৰ ৰিভিজনৰ 5 নম্বৰটো অনুশীলনীলৈকে ধন্যবাদ